নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ওচৰলৈ মই অসমীয়া ব্যাকৰণৰ সন্ধি সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। এতিয়া আমি এটা প্ৰশ্নৰ জৰিয়তে সন্ধি সম্পৰ্কীয় যিখিনি মূল কথা তাক আমি আলোচনা কৰিবলৈ লৈছোঁ। সন্ধি কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি? প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো এনেকৈ দিব পাৰি। ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলে। সন্ধি সংস্কৃত ভাষাৰ অতি গুৰুত্বপূৰ্ণ বিষয়। সন্ধি সংস্কৃত সাহিত্যৰ অবিচ্ছেদ্য অংগ বুলি কোৱা হয় বা কোনোৱে ইয়াক সংস্কৃত সাহিত্যৰ অলংকাৰ বুলিও কৈছে। সন্ধিয়ে ধ্বনিৰ উচ্চাৰণ দ্ৰুত কৰে, ভাষাৰ লালিত্য বঢ়ায়, উচ্চাৰণ মধুৰ কৰি ভাষাৰ সৌন্দৰ্য বৃদ্ধি কৰে। সন্ধি তিনি প্ৰকাৰৰ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। স্বৰ সন্ধি স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰ সন্ধি বোলে। যেনে দেৱ যোগ আলয় দেৱালয়, পৰি যোগ ইক্ষা পৰীক্ষা। ব্যঞ্জন সন্ধি ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। যেনে দিক যোগ অন্ত দিগন্ত, সম যোগ তান সন্তান। ইয়াৰ পিছত আহিল বিসৰ্গ সন্ধি। বিসৰ্গৰ লগত স্বৰ বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ মিলনকে বিসৰ্গ সন্ধি বোলে। যেনে আশীষ যোগ বাদ আশীৰ্বাদ, নমঃ যোগ কাৰ নমস্কাৰ। সন্ধি সম্পৰ্কীয় প্ৰাথমিক কথা এইখিনি আছিল। ইয়াৰ পিছত আমি সন্ধি সম্পৰ্কীয় আৰু অলপ কথা আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'ত। সেই সম্পৰ্কে তোমালোকে নিশ্চয় জানিব পাৰিবা। আজিলৈকে এৰিছোঁ। নমস্কাৰ, ধন্যবাদ।